পশ্চিমবংগৰ লগত আমাৰ পাৰ কেপিটা ইনকাম এতিয়া আমি অলপ পিছত আছো এতিয়া পশ্চিমবংগৰ পৰিৱেশটো সলনি হ'ব আদাৰৱাইজ যদি টিএমসি থাকিলেতেন এই বছৰ আমি পশ্চিমবংগতকৈ পাৰ কেপিটা ইনকামত আমি ওপৰত গুচি হলতেন আমি এট দিস পইণ্ট আমি স্লাইটলি তলত আছো ডাঙৰ ডাঙৰ কথা আমি যিবিলাক আগত কেতিয়াও কল্পনা কৰিব পৰা নাছিলো আজি গুৱাহাটী ৰিং ৰোড গোটেই গুৱাহাটীৰ পৰিৱেশটো বদলাই দিব কাজিৰঙাৰ ওপৰত এলিভেটেড কৰিডৰ শিলচৰ টু শিলিগুৰি এটা ডাঙৰ কাম মোদী ডাঙৰীয়াই হাতত লৈছে যে শিলিগুৰিৰ পৰা এক্সপ্ৰেছ কৰিডৰ বনাব ষ্ট্ৰেইট টু শিলচৰ যিটো আমাৰ অসমে শিলচৰৰ পৰা শ্ৰীৰামপুৰ এই গোটেই ডিষ্টেন্সটো আমি খুব বহুত বেছি আমাৰ ড্ৰামাটিক্যালি কমি যাব ম্যাক্সিমাম 6 to 7 আৱাৰ্ছত শিলচৰ আৰু আমাৰ শ্ৰীৰামপুৰৰ মাজত আমি যাব পাৰিম দিস প্ৰজেক্ট উইল বি অ্যানাউন্স সুন তাৰে এটা পৰ্চন শিলচৰৰ পৰা বৰাপানীলৈকে কাম আৰম্ভ হৈছে কেইদিনমানৰ ভিতৰতে বৰাপানীৰ পৰা গুৱাহাটী ষ্ট্ৰেংথটো এনাউন্স হ'ব ফলোড বাই আপ টু শিলিগুৰি শিলচৰ কৰিডৰ যিটো আমাৰ কাৰণে স্পেচিয়েলি কৰা হৈছে তাৰ পিছত আমি অলৰেডি ভাৰত চৰকাৰে প্লেনিং আৰম্ভ কৰিছে যে গুৱাহাটী তিনচুকীয়া এক্সপ্ৰেছ কৰিডৰ কাজিৰঙাক বাইপাছ কৰি পেলাই আমি এলিভেটেড কৰিডৰ দি চৰাইদেউ সোণাৰী হৈ আমি তিনচুকীয়ালৈকে গুচি যাম যাতে ইমান ডাঙৰ বেণ্ডটো আমি ল'ব নালাগে আমাৰ খুব সোনকালে মই সিদিনাখন নীতিন গাডকাৰীৰ লগত বহি আহিছিলো যে আমাৰ টানেলৰ টেণ্ডাৰিঙৰ প্ৰচেছ আৰম্ভ হৈছে খুব ডাঙৰ টেণ্ডাৰিং দুই এদিনতে আমাৰ বাইহাটা চাৰিআলিৰ পৰা মিছন চাৰিআলিলৈ আমাৰ 4 লেনৰ প্ৰজেক্ট চেংচন হ'ব গুৱাহাটী এয়াৰপৰ্টৰ পৰা সিধা এলিভেটেড কৰিডৰ দি আমি ৰিং ৰোড জালুকবাৰীলৈকে অহাৰ কাম আৰম্ভ হ'ব যোৱা কালি আমি গোটেই ৰাস্তাটো নেশ্যনেল হাইৱে গটাই দিছো গৰল ধাৰাপুৰ এয়াৰপৰ্টৰ পৰা সিধা এলিভেটেড কৰিডৰ দি আমি জালুকবাৰী আহি পাম এই প্ৰজেক্টটো অহা দুই এদিনতে চেংচন হ'ব শিলচৰৰ এয়াৰপৰ্ট ফাইনেল ষ্টেজত আছে ৰূপসী এয়াৰপৰ্টত নৰ্থ বেংগল আৰু অসম এই গোটেই এৰিয়াটোৰ আটাইতকৈ ডাঙৰ লজিষ্টিক হাব হিচাপে কৰাৰ কাৰণেও ভাৰত চৰকাৰে কাম হাতত লৈছে আমাৰ নামৰূপত সাৰ কাৰখানা 12 লাখ মেট্ৰিক টন নুমলীগড়ক অসম চৰকাৰক যেতিয়া নুমলীগড়ক ডিসইনভেষ্টমেন্টৰ কাৰণে কথা ওলালে তেতিয়া মোদী ডাঙৰীয়াই ষ্টেণ্ড ল'লে যে নুমলীগড় অসম চৰকাৰ আৰু অইল ইণ্ডিয়াৰ মাজত থাকক BCPLৰ পৰা আনি কমপ্লিটলি অসম চৰকাৰ আৰু অইল ইণ্ডিয়াৰ মাজত নুমলীগড়ক দি দিলে এণ্ড আজি নুমলীগড়ৰ এক্সপানশ্যন প্লান আমাৰ সুন্দৰভাৱে চলিব আৰম্ভ কৰিছে এডভান্টেজ অসমৰ সময়ত প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই তেওঁৰ স্পিচত এটা ডাঙৰ কথা কৈছিলে তেওঁ উদ্যোগপতিসকলক কৈছিলে যে অসমত ইনভেষ্ট কৰ গ্যাৰেণ্টি মই হৈ আছো যিটো তেওঁ প্ৰত্যেকখন ষ্টেটৰ ইনভেষ্টমেন্ট সামিটত যায় কিন্তু মাই পাৰ্সনেল গ্যাৰেণ্টি এই শব্দটো তেওঁ কতো নকয় যিটো তেওঁ অকল অসমৰ ক্ষেত্ৰত তেওঁ প্ৰয়োগ কৰিছিলে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ